অসম হেডলাইনৰ প্ৰতিজন দৰ্শকসকলৰ বাবে লৈ আহিছোঁ ৰাতিপুৱাৰ এটি গুৰুত্বপূৰ্ণ খবৰ। নিকৃষ্ট কাণ্ড, তিতাবৰত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল গাঁওখনৰ এজন লোক। মানৱ সমাজত লজ্জানত কৰা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে তিতাবৰৰ ফালেঙি কোচত। সমাজৰ এচাম লোকৰ বাবে তিতাবৰ ফালেঙি কোচৰ এটি পৰিয়ালৰ চোতালত উৰে নিশা পৰিয়ালৰ মৃতদেহ। পৰিয়ালটিক এঘৰীয়া কৰি থোৱাৰ বাবে গাঁওবাসীয়ে কোনো ওলাই নাহিল মৃতদেহ সৎকাৰ কৰিবলৈ। প্ৰায় 2 বছৰ আগে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজ একাংশ লোকৰ সৈতে তৰ্ক কৰাৰ বাবে এঘৰীয়া কৰি ৰাখিছিল পৰিয়ালটিক। কিন্তু নিজৰ ভুল শুধৰণি বিচাৰি সমাজৰ আগত ভৰি দি পাণ তামোল দি ক্ষমা বিচৰাৰ পাছতো সমাজে আকোৱালি লোৱা নাছিল পৰিয়ালটিক। সমাজৰ পৰা এঘৰীয়া কৰি থোৱাৰ বাবে পৰিয়ালটিক সহায় কৰিবলৈ আগবাঢ়ি নাহিল গাঁওখনৰ এজন লোক। উৰে নিশা 35 বছৰীয়া পুত্ৰ মৃতদেহ চোতালত লৈ চকুলো টুকি ৰল মৃত ব্যক্তিগৰাকীৰ দুৰ্ভগীয়া বৃদ্ধা মাতৃয়ে। অৱশেষত এই দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিবলৈ আগবাঢ়ি আহিল বীৰ লাচিত সেনা। বীৰ লাচিত সেনাৰ কৰ্মীয়ে উপস্থিত হৈ সৎকাৰ কৰে মৃতদেহ।